এইটো ভিডিঅ'ত আমি এডিআৰই গ্ৰেড 4ৰ যেটো ফিমেলৰ কাট অফ আছে সেইখিনি লৈ আহিছো সাধাৰণতে যেটো মেলতকৈ ফিমেলৰ কাট অফ সকলো কম্পিটিটিভ এক্সামিনেশনতে কম যোৱা দেখিবলৈ পোৱা যায় আৰু মেলৰ যেতিয়া ভিডিঅ' বনাইছিলো তেতিয়া তাৰ কম যোৱাৰ কাৰক এইবাৰ যেটো যোৱা বছৰতকৈ মই হেতু দোহাৰাই দিছিলো আকৌ এবাৰ মই দোহাৰাই দিম যে আপোনালোকৰ যেটো ক্যান্ডিডেটস আছে 70% ক্যান্ডিডেটসে 8 আৰু 10 দুটা পদতে নিযুক্তি লাভ কৰিছে গতিকে যোৱা বছৰ কি আছিল দুটা পদত থাকিলে তেখেতৰ মেৰিট লিষ্টতো দুটাতে নাম আহিছিল আৰু এটা পদ ৰিক্ত হৈ আছিল কিন্তু এবাৰ তেনেকুৱা নহয় যিয়ে অটোমেটিক যেটো পে লেভেল বেছি হ'ব বা যাৰ অলপ গ্ৰেড পে বেছি হ'ব তেতিয়া হেতু পদত অটোমেটিক নিযুক্তি লাভ কৰিব আৰু যিজন ক্যান্ডিডেটসে তাতকৈ অলপ কম নম্বৰ পাবলৈ সক্ষম হৈছে হেতু পদত পাই যাব অৰ্থাৎ এটা যদি 10th লেভেল গুছি যায় এটা 8th লেভেলত আহি যাব অটোমেটিক তাৰকৈ কম নম্বৰ পোৱা প্ৰাৰ্থীজনে তো এই গটিকে ওভাৰল্যাপিং নহয় বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে আৰু পেটাৰ্নো যেহেতু যোৱা বছৰতকৈ টান হৈছে গটিকে কাট অফত ইমান ডিফাৰেন্সিয়েট অহা দেখিবলৈ পোৱা নাযাব এতিয়া মই ফিমেলৰ যেটো 10th লেভেলৰ যেটো ৰিটেন কাট অফ ফৰ এক্সপেক্টেড কাট অফ সেই দুটা কৈ দিছো যদিহে আপুনি জেনাৰেল ক্যান্ডিডেটস হয় ফিমেলৰ জেনাৰেল ক্যান্ডিডেটস আপোনালোকে জানে যে 85 গৈছিলে মাৰ্ক 10th লেভেলত গটিকে আপোনালোকে 95 ৰ পৰা 97 যদি আছে আপোনালোক সেফ স্কোৰ কিয়নো ইয়াতে ফাইবাৰ নম্বৰো কাউন্ট কৰা হৈছে নেক্সট আপুনি যদি ওবিসি ক্যান্ডিডেটস হয় আৰু আপোনাৰ যেটো কাট অফ গৈছিলে 83.75 আৰু ইয়াতে যদি আপোনালোকে 93 ৰ পৰা 95 পাবলৈ সক্ষম হৈছে অৰ্থাৎ কাট অফত নাম আহিছে আৰু ভাইবা মিলি আপোনালোকে যদি 10 ৰ পৰা 12 ৰ ভিতৰত 8 ৰ পৰা 12 ৰ ভিতৰত পাবলৈ সক্ষম হৈছে তেতিয়া হলে আপুনি সেফ স্কোৰ বুলি ভাবিব পাৰে এতিয়া হেছো আমি এসসিৰ ক্ষেত্ৰত যে এসসি 84.25 কাট অফ গৈছে আৰু আপোনালোকৰ যেটো ফাইনেল কাট অফ এক্সপেক্টেড হ'ব 94 ৰ পৰা 96 এটা ক্ষেত্ৰত মন কৰিব আপোনালোকে 84.25 ইটো হয় ৰিটেন কাট অফ গৈছে আপুনি ধৰ হল ইয়াতে 90 নম্বৰ পাইছে তেনেহলে ভাইবা বা গুটেই সমুলি নম্বৰৰ ওপৰত ভিত্তি কৰি আপোনালোকে যদি 4-5 বেছি পায় তেনেহলে কোৱালিফাইড হৈ যাব কিয়নো আপোনালোকে ৰিটেন টেষ্টত অলৰেডি সেইখিনি মাৰ্ক লৈ থৈছে গতিকে 94 টু 96 ৰ ভিতৰত আপোনালোক সেফ স্কোৰত থাকিব আৰু যদি আপোনালোক এসটি পি ক্যান্ডিডেটস হয় তেনেহলে 82.25 গৈছে 10th লেভেল ৰিটেন কাট অফ আৰু 92 ৰ পৰা 94 সেফ স্কোৰ হয় ফিমেলস কিনে কৈছো আৰু এসটি হিলৰ ক্ষেত্ৰত 10th লেভেলৰ গৈছিল 71.50 আৰু আপোনালোকৰ যেটো ফাইনেল এক্সপেক্টেড কাট অফ হ'ব হেতু 81 ৰ পৰা 83 ৰ ভিতৰত হ'ব নেক্সট ক্যাটেগৰি ওয়াইজ আমি 8th লেভেল লৈ আহিছো ইউআৰৰ ক্ষেত্ৰত 89 গৈছিল 8th লেভেলত গটিকে আপোনালোকে 99 ৰ পৰা 101 নম্বৰ যদি আছে আপোনালোকে সেফ স্কোৰ বা চাকৰিটোৰ বাবে আপোনালোকে এলিজিবল বুলি নিজকে ভাবি থব পাৰে ওবিসিৰ ক্ষেত্ৰত আপোনালোকে যদি 85.25 ৰিটেন কাট অফ গৈছিল গটিকে 95 টু 97 আপোনালোকৰ সেফ স্কোৰ ফৰ আদাৰ ব্যাকওয়াৰ্ড ক্লাसेस ক্যান্ডিডেটস এসসি যদি আপোনালোকে শিডিউল কাষ্ট হয় তেনেহলে আপোনালোকে 86.25 দেখিবলৈ পোৱা গৈছিল ৰিটেন কাট অফ আৰু ইয়াৰে যেটো এই ফাইনেল কাট অফ 96 ৰ পৰা 98 ৰ ভিতৰত যদি আপোনালোকৰ নম্বৰ আছে তেনেহলে আপোনালোকে সেফ স্কোৰ ঠিক তেনেদৰে এসটিপি ৰ ক্ষেত্ৰত 84.75 যোৱা দেখিবলৈ পোৱা গৈছে ৰিটেন কাট অফ ফৰ 8th লেভেল আৰু 94 ৰ পৰা 96 যদি আছে ইউ আৰ ইন সেফ স্কোৰ এসটি হিলৰ ক্ষেত্ৰত 61.50 গৈছিল আটাইতকৈ কম গৈছিল এসটি হিল শিডিউল ট্ৰাইব হিল তো ইয়াৰে যদি আপোনালোকে 71 ৰ পৰা 73 পাবলৈ সক্ষম হৈছে তেনেহলে আপোনালোকে কোৱালিফাইড বুলি ভাবি থব পাৰে তো গটিকে আপোনালোক যি সকল বন্ধু বান্ধৱীয়ে এই মেৰিট লিষ্টৰ কাৰণে অপেক্ষা কৰি আছে সেই সকল বন্ধু বান্ধৱক আমাৰ চেনেলৰ তৰফৰ পৰা শুভেচ্ছা থাকিল আৰু আপোনালোকৰ যেহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে অক্টোবৰত 10 অক্টোবৰত আপোনালোকৰ বিতৰণ কৰা হ'ব প্ৰপত্ৰসমূহ তো তাত আপোনালোকৰ নাম হওক আৰু আপোনালোকে সফলতাৰে এটা অসম গৱৰ্ণমেণ্টৰ জব পাবলৈ সক্ষম হওক তাৰে কামনাৰে ধন্যবাদ জয় অসম